এটা খুব ধুনীয়া কিন্তু পৰিৱেশ ইয়াৰ পৰা ইয়াত মানে আহিলে আপুনি অনুভৱ কৰিব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ অসমীয়া বিশেষকৈ যুৱকসকলক কওঁ তেওঁলোকে কিবা এটা কাম কৰিবলৈ যোৱাৰ আগত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বই সেই বাধা বিঘিনি নেওচি আগবাঢ়ি যোৱাজনহে প্ৰকৃত কৰ্মোদ্যমী হোৱা যুৱক বুলি ক'বলৈ নতুনকৈ যদি এনেকুৱা ধৰণৰ প্ৰজেক্ট কোনোবা আমাৰ যুৱকে আমাৰ ল'ব বিচাৰে তেতিয়াহ'লে তেখেতলৈ আপুনি কি পৰামৰ্শ দিব চাওক এনেকুৱা এটা প্ৰজেক্ট ল'বলৈ গ'লে যথেষ্টখিনি কষ্ট হয়তো মই প্ৰথমেই ক'লোঁ সেই বাধা বিঘিনি নেওচি পেলাই বা বহু কষ্ট অতিক্ৰম কৰি পেলাই এনেকুৱা এটা পৰ্যায় মই পাইছোঁ আৰু বেলেগ এজনে যাব নোৱাৰিব তাত কোনো ন' ডাউট অবভিয়াছলি পাৰিব খালি এইটোৱে নহয় বোলে এনেকৈ ধৰক পকীকৰণ কৰি পেলাই এনেকৈ এটা প্ৰজেক্টেৰে কামটো কৰিব লাগিব ইয়াৰ অল্টাৰনেটিভ বেম্বৰো আছে বাঁহেৰে বনাম বুলি ময়ো ভাবিছিলোঁ আৰু বেম্বৰে আচলতে বেছি ধুনীয়া লাগে এই ব্যৱসায়টো সকলোৱেতো টাউন এলেকাত কৰিব বিচাৰে আপুনি যেটো গাঁও এলেকা অকমান সিলেক্ট কৰি ল'লে তাৰ কিবা কাৰণ নমস্কাৰ মই সুদীপ্ত বৰা আছো বৰ্তমান আমাৰ বিলগাঁও ৰতনপুৰত আৰু মই আপোনালোকক চিনাকি কৰাই দিবলৈ পাই আজি অকমান সুখী অনুভৱ কৰিম এজন 35 বছৰীয়া এজন আমাৰ অসমীয়া যুৱকে প্ৰায় 1.5 কোটি টকাৰ প্ৰজেক্ট লৈ পেলাই আমাৰ বিবাহ ভৱন ৰেষ্টুৰেণ্ট প্লাছ লজ এই তিনিটা ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু আজি আপোনালোকক আমাৰ সেই 35 বছৰীয়া যুৱকক মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ আৰু নতুনকৈ যিসকলে আমাৰ লজ বিবাহ ভৱন বা ৰেষ্টুৰেণ্ট খুলিম বুলি ভাবিছে গতিকে তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই বনাবলৈ গৈ আছোঁ তেখেতে কি আজিলৈকে বিপদৰ সন্মুখীন হ'ল কেনেধৰণে এই গোটেই প্ৰজেক্টটো ষ্টাৰ্ট কৰিলে কিমান টকাৰ প্ৰজেক্ট আজি তাৰিখলৈকে ইনভেষ্ট কৰিবলগীয়া হৈছে গোটেই বিষয়টো এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আহক মই প্ৰথমে তেখেতক চিনাকি কৰাই দিম আপোনালোকে প্ৰথম অৱস্থাত এইটো এটা ৰেষ্টুৰেণ্টৰ হল আছে আৰু দাদা বহি আছে মই অকণমান চিনাকি কৰাই দিব বিচাৰিম দাদা নমস্কাৰ প্ৰথমে আপোনাৰ মই চিনাকি কৰাৰ চেষ্টা কৰিম নমস্কাৰ প্ৰশান্ত কুমাৰ দেও মোৰ ঘৰ বাহচা আৰু বিলগাঁও ৰতনপুৰ যি সংলগ্ন পথ এই পথটিত মোৰ ৰেষ্টুৰেণ্টখন মই আজিৰ তাৰিখত আপোনালোকৰ সন্মুখত এনেকৈ উপনীত কৰিবলৈ সক্ষম হৈছোঁ 2022 চনৰ পৰা এই প্ৰজেক্টটো লৈছিলোঁ তাৰপিছতে দুবছৰমান প্ৰায় কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত আজি প্ৰায় 2 মাহমানৰ আগতে এই ৰেষ্টুৰেণ্টখনি অপেনিং কৰিবলৈ আমি সক্ষম হওঁ আৰু ইয়াত মোৰ দেউতাৰ যথেষ্টখিনি অৱদান আছে মানে আপুনি দেউতা আৰু আপুনি মিলি পেলাই গোটেই প্ৰজেক্টটো আৰম্ভ কৰিছে কিমান টকাৰ গোটেই প্ৰজেক্টটো এই প্ৰজেক্টটো আপোনাৰ 1.5 কোটিমান টকাৰ প্ৰজেক্ট হয় ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে আজি 2 মাহত ৰাইজৰ সঁহাৰি যথেষ্ট ভাল আৰু ধৰক আজি 2 মাহ হৈছে 2 মাহত মই যি ধৰণে ভাবিছিলোঁ তাতকৈ বৰ বেছি পজিটিভ ৰাইজৰ পৰা সঁহাৰি পাইছোঁ আমাৰ স্থানীয় যিখিনি ৰাইজ আছে তেওঁলোকেও বহুত উৎসাহ উদ্দীপনা জগাইছে আমাক এই ক্ষেত্ৰত আৰু এনেদৰে ধাৰা অব্যাহত থাকিব আৰু সকলো ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ আমাৰ এই তৃপ্তি ৰেষ্টুৰেণ্টৰ দুৱাৰ সদায় খোলা আছে তেওঁলোকৰ আতিথ্যৰ বাবে আমি সমূহ কৰ্মচাৰীৰ সৈতে সাজু আছোঁ যিকোনো সময়ত সময় বুলি ক'লে ভুলো আছে প্ৰায় ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 9:30 বজালৈকে আমাৰ এই ৰেষ্টুৰেণ্ট খোলা থাকে এই সময়ছোৱাত আমি যি ধৰণে তেওঁলোকক শুশ্ৰূষা কৰিব লাগে আমি কৰিম এনেকুৱা ধৰণৰ এটা ব্যৱসায়ৰ লগত জড়িত হ'ম বুলি কেনেকৈ মনলৈ আহিলে দেউতাই মই কনচাল্ট কৰিছিলোঁ মোৰ প্ৰথমে ব্যৱসায় মই সৰুৰ পৰা মানে ধৰক যেতিয়াৰ পৰা জনা বুজা হৈছোঁ অকণমান ধৰক পঢ়া শুনা দিশৰ পৰা যেতিয়াৰ পৰা হাত কৰিবলৈ ল'লোঁ তাৰপিছত মই ব্যৱসায় আনিলোঁ প্ৰথমে মোৰ গাড়ী ব্যৱসায় আছিলে তাৰপিছত দেউতাই মই এনেকৈ এদিন কথা পতা আমাৰ মাজত প্ৰায় চলি থাকে আৰু বৰ বন্ধুসুলভভাৱে আমি থাকোঁ ঘৰখনত তো তেনেকুৱা এটা পৰিয়ালকেন্দ্ৰিক হোৱাৰ কাৰণে আজি দেউতাই মোৰ লগত কনচাল্ট কৰি পেলাই মোক ক'লে যে তই গাড়ী বা ব্যৱসায় তেনেকৈ যদি সদায় জীৱনভৰটো লাগি থাকিব নোৱাৰ বা স্থায়ী হিচাপে তই এইটো ল'ব নোৱাৰ এইটো জীৱিকা হিচাপে ল'ব নোৱাৰ এইটো যিহেতু শক্তি আছে তই কৰি আছ কাইলৈ পৰহিলে তই অচল হৈ পৰিবি তই ইয়াৰ এইটো কিমান এটা লাইফ নাপাবি ইন ফিউচাৰ তই বৰ ব্ৰাইট নহ'ব মা দেউতাৰ কথা অৱহেলা নকৰি পেলাই দেউতাক ক'লোঁ তেতিয়াহ'লে যি ব্যৱসায় আছে ইয়াতে স্থগিত ৰাখি পেলাই নতুনকৈ আমি ভাল আলোচনা মনে এনেকুৱা এটা পৰ্যায়ত আমি যাওঁ তাৰপিছত ঘৰৰ পৰিয়ালৰ ছাপৰ্টত দেউতাৰ সম্পূৰ্ণ সহযোগত এই ৰেষ্টুৰেণ্টখন খুলিবলৈ আমি তেখেতৰ যি দেউতাৰ যি মন্তব্য আচলতে আমি কিছুমান এনেকুৱা ব্যৱসায়ৰ লগত এতিয়া জড়িত হৈ আছোঁ যি আমাৰ পৰিয়ালকেন্দ্ৰিক নহয়
যদি আমাৰ কিবা কাৰণত আমি এতিয়া যিটো কাম কৰি আছোঁ সেই কামটো যদি কিবা কাৰণত আমাৰ কৰিব নোৱাৰা অৱস্থা হৈ যায় তাহলে আমাৰ ঘৰৰ যিটো পৰিয়ালৰ মেম্বাৰ গতিকে কিছুমান ব্যৱসায় তেখেতসকলে ঘপকৈ মেইনটেইন কৰিব নোৱাৰিব বা তেতিয়া আমাৰ পৰিয়ালটো এটা মানে বেয়া পথলৈ গতি কৰাৰ এটা চান্স কিন্তু বহুত দেখাও পাইছোঁ বা আছে কিন্তু আজি তেখেতে যিটো মানে এটা ব্যৱসায় আৰম্ভ কৰিছে এই ব্যৱসায় কিন্তু এটা পৰিয়াল কেন্দ্ৰিক যিটো প্ৰজেক্টত তেখেতে ইনভেষ্টমেণ্ট কৰিছে সেই প্ৰজেক্টটো সদায় থাকিব হয়নে নহয় আজি বা ইয়াত আমাৰ ষ্টেপ বাই ষ্টেপ মানে কৰি যোৱাত এনেকুৱা ধৰণৰ ব্যৱসায় একো এটা অসুবিধাৰ সন্মুখীন হ'ব নালাগে অসমীয়া বিশেষকৈ যুৱকসকলক কওঁ তেওঁলোকে কিবা এটা কাম কৰিবলৈ যোৱাৰ আগত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বই সেই বাধা বিঘিনি নেওচি আগবাঢ়ি যোৱাজনে প্ৰকৃত কৰ্ম উদ্যমী বা যুৱক বুলি ক'বলৈ হয় প্ৰজেক্টটো তেখেতৰ অকণমান আপোনালোককো দেখুৱাওঁ মই নিজেও চাব বিচাৰি আছোঁ বলক অকণমান চায়ো লওঁ এটা খুব ধুনীয়া কিন্তু পৰিৱেশ ইয়াৰ পৰা ইয়াত মানে আহিলে আপুনি অনুভৱ কৰিব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত আপুনি কি ব্যৱস্থা কৰিছে এইটো আপোনাৰ মেৰিয়েজ এনিভাৰ্চাৰী হয় তাৰপিছত আপোনাৰ বিবাহ বাৰ্ষিকীটা মানে আৰু বাৰ্থডে জন্মদিন এটেণ্ড কৰিব পাৰিব তাৰপিছতে মিটিং হওক কিবা আলোচনা বহিবৰ কাৰণে এই হলটো আমি উপলব্ধ কৰি ৰাখিছোঁ আৰু এইটো বুকিং ৱাইজ হয় আৰু দ্বিতীয়তে কোনোবা যদি ইচ্ছুক ব্যক্তিয়ে ভাবে যে আমি ইয়াতে খোৱা বোৱাখিনি কৰিম সেইখিনি আমি সময়ত ব্যৱস্থাপনা কৰিম বৰ্তমান 4টা আছে 4টা আপোনাৰ এই দুটাত এটেচ এইটো আৰু এইটো লেটিন বাথৰুম ভিতৰেদি আৰু সেই দুটাৰ পৰা খালি কমন হৈ গ'ল সেই দুটাৰ পৰা কৰিডৰৰ পৰা আহিব লাগিব আচ্ছা 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 ইয়াৰ আপোনাৰ পাৰ ডে কিমান ৰাখিছে 1000 নতুনকৈ যদি এনেকুৱা ধৰণৰ প্ৰজেক্ট কোনোবা আমাৰ যুৱকে আমাৰ ল'ব বিচাৰে তেতিয়াহ'লে তেখেতলৈ আপুনি কি পৰামৰ্শ দিব চাওক এনেকুৱা এটা প্ৰজেক্ট ল'বলৈ গ'লে যথেষ্টখিনি কষ্ট হয়তো মই প্ৰথমেই ক'লোঁ সেই বাধা বিঘিনি নেওচি পেলাই বা কষ্ট অতিক্ৰম কৰি পেলাই এনেকুৱা এটা পৰ্যায় মই পাইছোঁ আৰু বেলেগ এজন যাব নোৱাৰিব তাত কোনো ন' ডাউট অবভিয়াছলি পাৰিব খালি এইটোৱে নহয় বোলে এনেকৈ ধৰক পকীকৰণ কৰি পেলাই এনেকৈ এটা প্ৰজেক্টেৰে কামটো কৰিব লাগিব ইয়াৰ অল্টাৰনেটিভ বেম্বৰো আছে বাঁহেৰে বনাম বুলি মই ভাবিছিলোঁ কিন্তু দেউতাই ক'লে যে বাঁহেৰে নবনাওঁ আমি ইটা চিমেণ্ট ৰড বালিৰে সাজোঁ তো সেইটো প্ৰজেক্টৰ কাৰণে যিটো মই ক'লোঁ এষ্টিমেট প্ৰায় 1.5 কোটিমান টকা পৰিল আচলতে ইয়াৰ পৰা কম কেপিটেলতো বা কম সংখ্যাক ইনভেষ্ট কৰি পেলাই কামটো কৰিব পাৰিব অকল বোলে ধৰক 2 কোটি 3 কোটি 1.5 কোটি সিমান হ'লে সেই প্ৰজেক্টটো কৰিব পৰা যায় তাত কোনো ধৰক ফিক্স নহয় যে ইমানটো এমাউণ্ট লাগিব আৰু বেম্বৰে আচলতে বেছি ধুনীয়া লাগে হয় হয় খুব ভাল এটা প্ৰজেক্ট মই শুভেচ্ছা দিছোঁ এইখিনিতে আপোনাক যাতে আৰু আপুনি যিধৰণে ভাবিছে সকলো যাতে দিঠকত মানে সম্পূৰ্ণ হৈ উঠক আৰু শেষত মই আপোনাৰ দেউতা যিহেতু আছে গতিকে দেউতাক অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ দাদা নমস্কাৰ প্ৰথমে আপোনাৰ অকণমান পৰিচয়টো জানিব চেষ্টা মোৰ নাম প্ৰদীপ কুমাৰ নেও হয় মই আমাৰ এই ৰেষ্টুৰেণ্টটো যিজনে এতিয়া চলাই আছে তেওঁ হয় আচলতে মই অকণমান জানিব চেষ্টা কৰিম যে এনেকুৱা এটা ব্যৱসায় কৰিবৰ কাৰণে কেনেকৈ মন দিব এইটো আচলতে মোৰ বহুত দিনৰ আশা আছিল মই চাকৰি কৰি থকা অৱস্থাৰ পৰাই মানে মনতে ভাবি আছিলোঁ বিশেষকৈ মোৰ ল'ৰা দুটা ল'ৰাই নিজৰ নিজৰ ব্যৱসায় কৰিয়ে থাকে তাৰোপৰি তেওঁলোকে ডাঙৰ ল'ৰাজনে বাৰু চাকৰিও কৰিছিলে তেওঁলোকে চাকৰিত মন নকৰে নিজস্ব এটা কিবা কৰাৰ মানে ইচ্ছা কৰি আছিল মোক কিন্তু কোৱা নাছিল মই কিন্তু মনে মনে ভাবি আছিলোঁ যে এনেকুৱা এনেকুৱা এটা সংস্থাপন তেওঁলোকক দিব লাগিব মই জীয়াই থকা অৱস্থাতে গতিকে মোৰ মনতে এটা মানে খেলালে যে মই এটা ৰেষ্টুৰেণ্ট বনাওঁ লগতে বিবাহ ভৱন আৰু লগত এনেকৈ কৰি পেলাই বনাই দিওঁ তেওঁলোকে মোৰ অবিহনে তাতে চলি থাকিব পাৰিব বুলি ভাবি মোৰ এইটো মানে লক্ষ্য আছিল হয় আৰু বৰ্তমান আপুনি কোন ডিপাৰ্টমেণ্টত ছাৰ্ভিচ কৰিছিলে মই কৰিছিলোঁ ষ্টেট বেংক অফ ইণ্ডিয়া বহুত অঞ্চলৰ এতিয়া আহিছোঁ মই বহুত অঞ্চল ঘূৰিলোঁ বাৰু অৰুণাচলৰ পৰা আদি কৰি মৰিয়নি অৰুণাচল এনেকৈ ঘূৰি মেলি আহি কলকাতাৰ পৰা ৰিটায়াৰ কৰিলোঁ অৰিজিনেল মোৰ ঘৰ আছিলে যোৰহাট এই ব্যৱসায়টো সকলোৱেতো টাউন এলেকাত কৰিব বিচাৰে আপুনি যিটো গাঁও এলেকা অকণমান চিলেক্ট কৰি ল'লে তাৰ কিবা কাৰণ
কাৰণটো আপোনাৰ কি বুলি ক'ম, মানে মাটি অলপ বিচৰা নাছিলোঁ বুলিও নহয়, বিচাৰিছিলোঁ মাটি, তেনেধৰণে মানে মাটি নাপালোঁ। তাৰপৰা পেলাই মনতে ভাবিলোঁ কি আমাৰ এই জেগাখন অলপ বৰ উন্নত জেগা নহয়, এটা মনতে স্থিৰ কৰি ইয়াতে অকণমান মাটি বিচাৰিলোঁ। বিচাৰি পেলাই মই ভাবিলোঁ এনেকুৱা এটা অনুষ্ঠান ইয়াতে পাতোঁ, লগতে ইয়াতে মই এটা ATM খুলি দিম আৰু এনেকৈ দোকানো থাকিব, আগফালে 2-4খন দোকান দি অলপ জেগাখন ডেভেলপ কৰা মনতে আশা কৰিলোঁ। কৰি পেলাই আকৌ ভাবিলোঁ কি যদি বিবাহ ভৱন খোলোঁ অলপ নিৰিবিলি ঠাইত যদি হয় তেতিয়া হয়তো মানুহৰ পচন্দ হ'ব পাৰে, এনেধৰণে ভাবি পেলাই মই এনেকুৱা মানে অলপ গাঁৱলীয়া পৰিৱেশতে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। গতিকে আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই। আৰু আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।